ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিব চেষ্টা কৰিম যে যিকোনো এটা স্বচ্ছ মাধ্যমত এটা বস্তুৰ আপাত আৰু তাৰ যিটো স্বাভাৱিক উচ্চতা কিমান হ'ব পাৰে ইয়াৰ যিটো চিত্ৰটো আছে ইয়াতে xy এটা বাউণ্ডাৰী তলত পানী আছে আৰু সেই ওপৰত বায়ু আছে আৰু তলত এটা O নামৰ এটা বস্তু আছে এই O টোৰ প্ৰতিবিম্বটো কোট কেনেকৈ গঠন হ'ব আৰু কিমান উচ্চতাত দেখা পোৱা যাব তাৰ আপাত স্থিতিটো তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ধৰি লোৱা কোনো বস্তু এটা বিকাৰৰ তলত অৱস্থিত এটো এটা বিকাৰ কিন্তু পোহৰৰ প্ৰতিফলনৰ বাবে ইয়াৰ আপাত স্থান থাকে ইয়াৰ প্ৰকৃত গভীৰতা AO আসলতে AO তাৰ গভীৰতা কিন্তু ই দেখা যাব কিমান আতৰত ইয়াৰ পৰা এইটো সাইডৰ পৰা ইয়াত দেখা যাব আইট কাৰণ ইয়াতে গৈ এটা এংগলটো আহি গৈছে বা প্ৰতিফলন হৈ গৈছে তাৰ মানে ইয়াক ইমানখিনি উচ্চতাত মানে আইট হে দেখা যাবগে ইয়াতে আমি কিমান ত্ৰিভুজ হৈ গৈছে I আৰু B যদি জয়েন কৰি দিও OAB ত্ৰিভুজৰ sin I হ'ব AB by OB মানে P/H আকৌ এই সৰু ত্ৰিভুজটোত AIB ত্ৰিভুজত sin R হ'ব AB by IB তেন্তে যদি sin I by sin R যদি হৰণ কৰি দিও দুইটা ক্ষেত্ৰতে AB কটা যাব থাকি যাব IB by OB এতিয়া এটা কথা ভাবা যদি এই B বিন্দুটো যথেষ্ট কাষত থাকে এর তেতিয়া হলে আমি অনুমান লগাব পাৰো যে IOB আৰু OA প্ৰায় সমান হ'ব আৰু IB আৰু IA প্ৰায় সমান হ'ব তেনেকুৱা ধৰণৰ এটা আমি এপ্ৰক্সিমেট কৰি লব পাৰিম হেহে IB ঠাইত IA লিখা হৈছে আৰু OB ঠাইত OA লিখা হৈছে sin A by sin R কি sin A by sin R হল যে প্ৰতিসৰণাংক দ্বিতীয় মাধ্যমটোৰ প্ৰথম মাধ্যমটোৰ সাপেক্ষে ভিতৰত যদি পানী আছে বা ওয়াটাৰ ওপৰত যদি বায়ু আছে বা এয়াৰ তেতিয়া হলে আমি লিখিব পাৰিম বায়ুৰ প্ৰতিসৰণাংক পানীৰ সাপেক্ষে mu WA যেটো এই সূত্ৰটোৰ পৰা আহিছে বা স্নেলৰ সূত্ৰটোৰ পৰা আহিছে যেটো IA by OA আমি জানো যে mu 1 2 equal to mu 2 1 by mu 2 1 এটো ক্ষেত্ৰত বায়ুৰ প্ৰতিসৰণাংক পানীৰ সাপেক্ষে হ'ব 1 by পানীৰ প্ৰতিসৰণাংক বায়ুৰ সাপেক্ষে তাৰ মানে এটো যদি উল্টা লিখি দিও তেতিয়া এই দুটাল উল্টা হৈ যাব IA টো তলত গুচি যাব OA টো ওপৰত গুচি যাব তেতিয়া হলে এই W মানে পানীৰ প্ৰতিসৰণাংক এটো হ'ব বাস্তৱ গভীৰতা OA টো হ'ল বাস্তৱ গভীৰতা হৰণ আপাত গভীৰতা যেটো IA তেতিয়া হলে আমি যদি আপাত গভীৰতাটোৰ বিষয়ে জানিব খুজু তেতিয়া তাৰ প্ৰতিসৰণাংকৰ কথা জানিব লাগিব স্থানান্তৰ কিমান হ'ব কিমান ওপৰলৈ উঠিছে ইয়াতে চাব পাৰি কিমান ওপৰলৈ উঠিছে ইমানখিনি ওপৰলৈ উঠিছে যেটো IO বা OI হেতু হ'ব AO - AI AO ঠাইত AI ৰাখিছো AO ঠাইত AO ৰাখিছো AI টো ইয়াৰ পৰা লিখিব পাৰিম 1 by mu into AO দুইটাৰ পৰা AO কমন ললে 1 minus 1 by mu আহি যাব তাৰ মানে H হ'ব যেটো আসল বা বাস্তৱ গভীৰতা into 1 minus 1 by mu তাৰ মানে এটো যদি পানী থাকে তলত যদি এটা বস্তু পৰি আছে ওপৰৰ পৰা চাবলৈ যাওঁতে কিমান ওপৰত দেখা যাব সেই উচ্চতাটো আমি তাৰ এই পানীৰ প্ৰতিসৰণাংক আৰু পানীটোৰ কিমান গভীৰতা হিবুৰ জানিলে ইয়াৰ আপাত স্থিতিটো বা আপাত অৱস্থাটো উলিয়াই লব পাৰিম